হয়, সৰ্বপ্ৰথমে আমাৰ নপুখুৰী গাঁও পঞ্চায়তৰ এইখন গাঁও হ'ল গেলেকী জংঘল গাঁও। গেলেকী জংঘল গাঁৱৰ আমাৰ কেইবাটাও ৱাৰ্ড আছে, যেনেকৈ 8 নম্বৰ সোণাপুৰ, 9 নম্বৰ এতিয়া বৰ্তমান চৰাইজীয়া, আৰু 10 নম্বৰ হৈছে আপোনাৰ আমাৰ বহুলা। এই অঞ্চলত আজি যুগ যুগ ধৰি মানে গাঁওখন নিৰ্মাণ যেতিয়াৰ পৰা সৃষ্টি হৈছে তেতিয়াৰ পৰাই এই অঞ্চলৰ ৰাইজ সম্পূৰ্ণ কেঁচা ৰাস্তাত যাতায়াত কৰি দিন অতিবাহিত কৰি আছে। কিন্তু আজি আমি এই ৰাইজ আৰু সমস্ত এই অঞ্চলৰ যুৱ বন্ধুসকলৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। নাজিৰাৰ যুৱ নেতা ময়ূৰ বৰগোহাঁই তেখেতে ব্যক্তিগতভাৱে 6 তাৰিখে বহুলা ৰাস্তা প্ৰায় 3 কিলোমিটাৰ ৰিপেয়াৰিং কৰিলে, চেমচেংগল দি JCB দি খন্দাই পেলাই চেমচেংগল দি পেলাই সম্পূৰ্ণ মানুহ বা গাড়ী যাতায়াত কৰিব পৰা কৰিলে, ৰূপ দিলে। আৰু আজি বৰ্তমান দিনজোৰা কাৰ্যসূচীৰে এই 9 নং ৱাৰ্ড চৰাইহাজীয়া কাম চলি আছে। ইতিমধ্যে প্ৰায় 1.5-2 কিলোমিটাৰ কাম হৈছেগৈ। তো গতিকেলৈ আমি নথৈ আনন্দিত হৈছোঁ আৰু ৰাইজে যথেষ্ট উৎসাহেৰে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে। বুলিলে এই ৱাৰ্ডখনত প্ৰায় 100 ওপৰত আছে ঘৰ, আৰু ভোটাৰ যদি আমি গণনা কৰোঁ প্ৰায় 230জনমান হ'ব। আৰু বৰহোলাত প্ৰায় 200-250 ঘৰ আছে, তাৰ 500 ওপৰত ভোটাৰ হ'ব। আৰু এটা 722টা, আৰু সোণাপুৰতো প্ৰায় 700 ওপৰত আছে। মানে এই পথটোৱেদি অহা যোৱা কৰে। এই পথটোৱে হৈছে আমাৰ চৰাইহাজীয়া আৰু লাডেগড় সংযোগী, আৰু ওপৰত আমাৰ নিৰাপত্তাৰক্ষী অসম আৰক্ষী বাহিনীৰ কেম্প এখন আছে, যি কেম্পে আমাৰ ইয়াত নিৰাপত্তা প্ৰদান কৰে অসম আৰু নগা ৰাজ্যৰ এই সীমা অঞ্চলৰ। আৰু দ্বিতীয়তে ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰী আৰু বজাৰমুখী ৰাইজ আৰু যথেষ্ট সংখ্যক ল'ৰাই ইয়াত স্বাৱলম্বী হিচাপে চাহপাতৰ কিনা বেচা কৰে। চাহ কৃষি কৰাসকলে মানে ইয়াত দৈনিক যদি 9 গাড়ী সোমায়, তেওঁসকল মানে এটকা হ'লেও পইচা বেছিকৈ পাব কেজিত, তাৰ ফালৰ পৰা তেওঁলোকে উপকৃত হ'ব। গতিকে তেখেতৰ এই বহল চিন্তা আৰু ৰাইজৰ প্ৰতি যিটো দয়াভাৱ, সেই দেখি এই ৰাইজে তেওঁ সকলো হৈ আমি তেখেতক বিনম্ৰতা আৰু আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ যে অনাগত দিনত তেখেতে ৰাইজৰ কাম কৰা আৰু শক্তি পাওক, আৰু এই অঞ্চলৰ ৰাইজে তেখেতকে ভোট প্ৰদান কৰিম বুলি প্ৰণ লৈছে। তেখেত যিদিনা বিধায়ক হ'ব, বিধায়ক হোৱাৰ পিছত এই ৰাস্তাটো পকীকৰণ কৰা প্ৰচেষ্টা চলাব বুলি আমি আজি তাৰিখতে আশা ৰাখিছোঁ। এই অঞ্চলৰ উন্নতিৰ হকে যদি আজি বিচাৰোঁ, আমাৰ প্ৰতিখন এই অঞ্চলৰ ৰাইজৰ সমাজ সেৱকসকলৰ ঘৰত আমি যথেষ্ট জেৰক্স কপি পাম যে বিধায়ক মহোদয়, নাজিৰা সমষ্টিৰ বিধায়ক মহোদয়ক এই ৰাস্তা নিৰ্মাণ, পানী যোগান, বিভিন্ন সমস্যাক লৈ পেলাই যথেষ্ট আবেদন নিবেদন কৰিলে, কিন্তু আজি পৰ্যন্ত ফলপ্ৰসূ নহ'ল। গতিকেলৈ ৰাইজৰ আজি বিধায়কৰ প্ৰতি কোনো আস্থা নাই। গতিকে এইবাৰ ময়ূৰ গোহাঁইৰ যোগেদি তেওঁলোকে এই অঞ্চলৰ উন্নতি বিচাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।